আমি যাত্ৰা একচুয়ালি আমি আৰম্ভ কৰিছিলো আমাৰ বঙাইগাঁও বৰপাৰা ৰাজহুৱা খেলপথাৰৰ পৰা সোণাপুৰলৈকে বা আমাক ইয়াত পুলিচ প্ৰশাসনৰ বহুতখিনি সহায় সহযোগিতা আগবঢ়াইছে কিন্তু এতিয়া ধৰি লওক হয়তো খবৰ আহিছে যে আমি ইয়াতে মানে স্থগিত কৰিব লাগিব কিন্তু স্থগিত কৰিলেও মানে আমি ইয়াতে এতিয়া জুবিন দাক শ্ৰদ্ধাঞ্জলি একচুয়ালি আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে আমি ওলাই আহিছিলো এইটোই কথা এতিয়া ইয়াতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব আৰু মানিকপুৰতে সোণাপুৰত বিশেষ কাৰণ চাগে যোৱা নহব ইয়াতে স্থগিত কৰিব লাগিব কাৰণ আমিতো ধৰি লওক আইনৰ ওপৰত হ'ব নোৱাৰো ন আইন প্ৰশাসনৰ কথা আছে তেখেতসকলৰ কথা আমি মানিবই লাগিব আৰু আমি যিহেতু শৃংখলাবদ্ধ ভাবি তেনেকেই ভাবি ওলাইছো এতিয়া যিহেতু আইন প্ৰশাসনে যি কয় সেইমতে আমি মানে চলিম আৰু এতিয়া জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কে যিটো আপোনাৰ অভিযোগ এটা উঠি আহিছে এই ক্ষেত্ৰত যিটো অভিযোগ উঠিছে সেইটো মুঠতে উচিত তদন্ত হ'ব লাগে অপৰাধীয়ে শাস্তি পাবই লাগিব কাৰণ জুবিন দা এটা সত্তাক হত্যা কৰিলেতো অসমৰ সন্তানক হত্যা কৰিলে আমাৰ অভিমান আমাৰ স্বাভিমানক তেখেতে হত্যা কৰিলে গতিকে তেখেতে উচিত শাস্তি পাবই লাগিব অলৰেডি মুখ্যমন্ত্ৰী ডাঙৰীয়া বা এখন চৰকাৰে বহুতখিনি কাম কৰিছে সেইটো হলাবলগীয়া কথা কিন্তু আমি সেইখিনিতে হলাব লাগি থাকিলে নহব কাৰণ জুবিনক যিহেতু হত্যা কৰা হল ন বা কালি আপোনালোকৰ মাধ্যমেদি আমি এইখিনিও গম পালো তেখেতক বিহপান কৰা হৈছে এতিয়া কথা হৈছে সিদ্ধাৰ্থ শৰ্মা নিচিনা এজন বেপাৰী চামকানু মহন্তৰ নিচিনা বেপাৰী তেওঁলোকে ক'ত সাহস পালে জুবিন দাক হত্যা কৰিবলৈ বা প্লেনিং কৰিবৰ কাৰণে গতিকে এইবিলাক মানে কোনো কাৰণতে ৰাহে দিয়া নহব ইয়াত উচিত বিচাৰ হ'বই লাগিব আৰু মুঠতে ৰাইজে শান্ত নাথাকে সিদ্ধাৰ্থ শৰ্মা আৰু চামকানু মহন্তৰ একো নোহোৱালৈকে আমাক উচিত বিচাৰ লাগিবই অসমবাসীক বিচাৰ লাগিবই